চৰকাৰে চম্পাৱতী নৈত নিৰ্মাণ কৰা শিলৰ বান্ধে বিপদ মাতিছে দাঁতিকাষৰীয়া গাঁওসমূহলৈ। শিলৰ বান্ধৰ পৰা শিল খহি জাহ গৈছে চম্পাৱতী নৈত। অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত জালিকুৰা গাঁৱৰ গাতে লাগি থকা চম্পাৱতী নৈত কেইবছৰমান পূৰ্বে শিলৰ বান্ধ নিৰ্মাণ কৰিছিল। দিন উকলি যোৱাৰ লগে লগে শিলৰ বান্ধৰ শিলবোৰ লাহে লাহে চম্পাৱতী নৈত জাহ যোৱাৰ ফলত দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ নিদ্ৰা হৰণ হৈছে। বাৰিষাৰ প্ৰাক মুহূৰ্তত এতিয়া চিন্তিত হৈ পৰিছে গাঁওবাসী। পূৰ্বতেও হাজাৰ হাজাৰ বিঘা কৃষিভূমি চম্পাৱতী নৈত জাহ গৈছিল যদিও শিলৰ বান্ধ দিয়াৰ পাছত গাঁওবাসীয়ে অলপ আশাৰ ৰেঙনি দেখিছিল। কিন্তু নিম্নমানৰ কাম কৰাৰ বাবে এতিয়া পুনৰ বিপদৰ সংকেতধ্বনি বাজি উঠিছে গঞা ৰাইজৰ মাজত। জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক উক্ত বান্ধসমূহ পুনৰ মেৰামতি কৰিবলৈ অনুৰোধ জনাইছে ৰাইজে। ঠাইখনৰ নাম জালিকুৰা, চাপৰ চাৰ্কেলৰ অন্তৰ্গত জালিকুৰা গাঁও। আমাৰ ইয়াত সমস্যা হৈছে মানে আমাৰ প্ৰতি বছৰে বানপানী আহে। বাৰিষা কালত যি নদী বান্ধ হৈছে অলপ চলপ, অত ভাল হোৱা নাই। প্ৰতি বছৰে আমাৰ ৰাইজৰ প্ৰচুৰ ক্ষতি হয়। গতিকে চৰকাৰৰ ওচৰত অনুৰোধ যে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অনুৰোধ, আমাৰ এই বান্ধটো তদন্ত কৰি অতি সোনকালে আমাৰ বান্ধটো একদম ভাল কৰি দিলে আমি গাঁওবাসী বহুত উপকৃত হ'ম। CM-ৰ কাছত আমাৰ এইটো অনুৰোধ। কামটো অতি নিম্নমানেৰো হৈছে, কামটো অত ভাল হোৱা নাই। কামটো যদিও হৈছে, বান্ধৰ ওপৰেদি বহুত পানী যায়। আমি কাম কৰাৰ সময়ত বাৰে বাৰে কৈছিলোঁ বোলে উচা কৰি দিয়ক, নিদিয়ে। বোলে এইখিনি স্কিম আছে, বানৰ ওপৰতে পানী যায়, ভাহি খুই একদম গুচি যায় পানী, যধে মধে পানী যায়। বান ঠিক হোৱা নাই। চৰকাৰক আহ্বান জনাওঁ যে আমাৰ চৰকাৰ যেনে অতি সোনকালে তদন্ত কৰি মাথাউৰি বান্ধটো, ৰাস্তাটো আৰু নদীটো আমাৰ স্থায়ীভাৱে মাথাউৰি দিলে আমি নতু আনন্দিত হ'ম। চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট, মাই নিউজ এনি।